ধুবুৰীত আজিৰে পৰা আৰম্ভ আন্তঃজিলা ভলীবল প্ৰতিযোগিতা। ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ পুৰণি ফেৰীঘাটত অসম ভলীবল সন্থাৰ পৰিচালনাত আৰু ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ সহযোগত পঞ্চম আন্তঃজিলা বীৰ্য ভলীবল পুৰুষ মহিলা দিবা আৰু নিশা প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ হৈছে। আৰম্ভণিৰ প্ৰথম খেলখন দক্ষিণ কামৰূপ আৰু তামুলপুৰ জিলাৰ মাজত আৰম্ভ হৈছে। আন্তঃজিলা ভলীবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত অসম ভলীবল সন্থাৰ সম্পাদক পুতুল বৰুৱাৰ লগতে ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ সদস্যসকলৰ লগতে বহু মান্যগণ্য ব্যক্তি উপস্থিত থাকে। ভলীবল সন্থাৰ সৌজন্যত আৰু ধুবুৰী ক্ৰীড়া সন্থাৰ সহযোগত পঞ্চম সংখ্যক আন্তঃজিলা বীজ ভলীবল তাত অনুষ্ঠিত হৈছে। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীয়ে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা দলসমূহ আহিছে। এই আৰম্ভণি খেল চলি আছে। কাইলৈ সন্ধ্যা ইয়াৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। কিমানটা দলে অংশগ্ৰহণ কৰিছে আৰু কেইদিনীয়া চলিব? দল আচলতে মহিলা দল বৰ্তমান 6টা আহি উপস্থিত হৈছেহি, ল'ৰা দল 5টা আহি উপস্থিত হৈছেহি আৰু কালিলৈকে খেলখন চলিব আৰু দল আহি আছে। কোন কোন ডিষ্ট্ৰিক্টে অংশগ্ৰহণ কৰিছে? ইয়াত আছে ধুবুৰী আছেই, হোম ডিষ্ট্ৰিক্ট আৰু তামোলপুৰ আছে, বৰপেটা আছে, তাৰপৰা বজালী আছে, গুৱাহাটী আছে, তাৰপৰা চাউথ কামৰূপ আছে। এনেকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা দলসমূহ আহিছে। এই যিটো ভলীবল চলিছে ইয়াৰ নিয়মাৱলী কেনেকুৱা আৰু বঁটাৰ ক্ষেত্ৰত কি আয়োজন? নিয়মাৱলীটো ভলীবলৰ নিচিনাই। ইয়াত খালি কোৰ্টখন চেঞ্জ হৈ থাকে অলপ বেলেগ ধৰণৰ, আৰু ইয়াত বঁটাৰ মানে প্ৰাইজ হেৰি নাই, প্ৰাইজ মানি নাই। ইয়াত খালি ট্ৰফি হ'ব আৰু শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰা হ'ব কাইলৈ সন্ধিয়া। কোনটো ডিষ্ট্ৰিক্টৰ পৰা অংশগ্ৰহণ কৰিছে? আমি চাউথ কামৰূপৰ পৰা অংশগ্ৰহণ কৰিছোঁ। কি ক'ব, কেনেকুৱা অনুভৱ হৈছে? আমি বহুত এক্সাইটেড হৈছোঁ। এয়া আমাৰ প্ৰথম পাৰ্টিচিপেণ্ট। আমাৰ 2টা টীম আহিছে, এটা ল'ৰা আৰু আমাৰ ছোৱালীটো। আৰু ধুবুৰীবাসীৰ যিটো জিলা ক্ৰীড়া সন্থা আৰু ধুবুৰীবাসী ৰাইজ, আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰতিযোগিতাখিনি পতাৰ বাবে ইমান ধুনীয়াকৈ আয়োজন কৰিছে, বহুত ভাল লাগিছে। জয়লাভ কৰিব বুলি আশা কেনেকুৱা? হয়, পাৰ্টিচিপেট কৰিছোঁ। জয়লাভ কৰিবলৈ এটা আশা থাকে সকলোৰে। আমিও তেনেকৈ আহিছোঁ, চাওঁ কিমানখিনিলৈকে পাৰোঁ। প্ৰথমখন খেলত অংশগ্ৰহণ কৰিলে আপোনালোকে? হয়, প্ৰথমবাৰে। প্ৰথম খেল? হয়, প্ৰথম খেলতে পাইছোঁ আমি। আমাৰ তামোলপুৰৰ লগত আছে খেলা। মোৰ এইবাৰ ধুবুৰীত প্ৰথমবাৰ হয় আৰু বীজ ভলীবল মই কেতিয়াও খেলিয়ে পোৱা নাছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে খেলিবলৈ পাইছোঁ। মই ধুবুৰী জিলাৰ কাৰণে ক্ৰীড়া সন্থাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক ইয়ালৈ মাতিছে, আমাক এটা মানে খেলাৰ সুযোগ দিছে আৰু আমাক পাৰ্টিচিপেট কৰিবৰ কাৰণে। কেনেকুৱা আশা কৰে প্ৰতিযোগিতাত ভাল ফলাফল হ'ব? সকলোতে জিতিম বুলি আহে, আমিও জিতিম বুলি আহিছোঁ, যাতে নিজৰ পাৰফৰ্মেঞ্চখিনি দেখাই আমি জয়লাভ কৰিব পাৰোঁ। কোন জিলাৰ পৰা আহিছে? তামোলপুৰ জিলা।